Hello everyone, মই এটি নতুন ভিডিওলৈ পুনৰবাৰ মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি শুটিংলৈ মই অলপ দেৰিকৈ ওলালো কাৰণ মোৰ একেবাৰে সৰ্দি কাহি অৱস্থা নাই আৰু মই সেইকাৰণে নিজে আহিলো আজি অইনদিনা প্ৰাঞ্জিত আহে মোক নিবলৈ আৰু মই ইতিমধ্যে শুটিং চলি আহি পালোহি 20 MLA হোষ্টেলত আমাৰ শুটিং চলি আছে আজি বহুত দিনৰ মূৰত মই সবকে লগ পাইছো একেবাৰে গুড মৰ্নিং Morning. Hi. Ekalog entry. Hi. Hello everyone. So Zara got Zari. Kod go Zara. Aru ahi humalu etia moi makeup lom. Ta obostha nai kya hoise gutejoni jor uthi ase. Kintu jetia shot diu gatu bhal hoise. Heitue ভাল লগা কামবোৰ কৰিলে গাটো ভাল হৈছে মই তা পুৰি বাৰো নেখাও কিন্তু আন্ডা আছে বলে আন্ডা এটাই খাই লও এই আমাৰ বৰাদাই ধুনীয়াকৈ পুৰি বনাই আছে আন্ডা এটা খাও আৰু বেলেগ কোনো নেখাও মন জানো হ'ব এয়া নহয় জানো লৈ ল এটা সবে খালে মুলা ও আমাৰ শুটিংত আজি ধুনু ছোৱালী এজনী আহিছে আমাৰ ধুনু ছোৱালী হাই কৰে সবকে হাই তা পাপা ক'ত পাপা Papa kunto. Dia cakap ma kun ma. Putola. Ciao dulu sekali ciao. Tumaice. Oh tumaice. Hihihi. আৰু এইজনী চাওক আমাৰ জাৰা মাইনা ঘৰতো আছে এজনী উৎপতীয়া আৰু এইজনী হল একদম তাৰ উল্টা জাৰা আমাৰ অঞ্জনদাৰ পাপি হয় সো কিউট জাৰা ইমান বুটগাৰ জানা একেবাৰে উৎপাদ নকৰে বহুত ভাল ছোৱালী হয় জাৰা না জাৰা কামইবে বেছাই ফম কৰি বদনাম কৰি দিছে তো হস্তাকে কৰে না এই জি কমপ্লিট টু পিছত দেখাম আমার पांडे जी আমার মেকআপ আর্টিস্ট है হজাই पांडे जी লুকে বদলি গল এই আমার पांडे जी মাজুলি তুমি কি কৰিবা মই তুমি বিহু মাৰিবা ওকে আমাক কুহিয়া গাব গান আর তুমি কি কৰিবা মই বিহু মাৰিবা আমি একো নকৰো কাৰণ আমি পাৰফৰ্ম আমি খাবলৈ আহিছো আৰু কোনে ও এই জানি আমাৰ ৰীল বনোৱা ছোৱালীজনী ক'ত গ'ল না আজি এটা স্পেশাল এপিসোড যেটো আপোনালোকে দেখা পাবই সাগে মই ব্লগটো দিয়াৰ আগতে আপোনালোকে দেখা পাব মানে আজিৰ আমাৰ এপিসোডটোত আপোনালোকে দেখা পাব ট্যালেন্ট হান্ট কাৰ কিমান ট্যালেন্ট আছে সকলো ইয়াত উলাই পৰিব অকল মোৰ বাহিৰে কাৰণ মই একো ট্যালেন্ট দেখাব নোৱাৰো কাৰণ মই যেহেতু আজি শোটোত মোক মানে চাবলেহে মাতিছে কিন্তু যিসকলে পারফর্ম কৰিব পারফর্মার সকলক মই আপোনালোকক দেখুৱাইছো তে ৰেডি হৈ ও এখানে একদম ৰেডি এটা গান গাব তাই ৰেডি হোৱা নাই আৰু এয়া আমাৰ দুষ্ট নমুজানো দেখিছানে আপোনালোকে যদি চাই আছে গম পাইছে কিমান দুষ্টামি কৰি থাকে আমাৰ কিমান জ্বলাই আছে নমুৱে দেখিছে আপোনালোকে কেনেকুৱা পাইছে কব আদি আমাৰ ধাৰাবাহিকখন চাই আৰু নমুদা কিবা কব নেকি বদনাম বিপক্ষে ষড়যন্ত্ৰ চলিছে নিৰ্মালিয়ান টিমৰ আৰু ইতিমধ্যে আপোনালোকক কৈছো মই দুষ্টামি কৰোঁ কিবা মোৰ নিচিনা পথ মানুহ পবিত্ৰ মানুহ এখন ষড়যন্ত্ৰ চলাই আছে ন ভুক্তভোগী মই আমি ভুক্তভোগী তেখেত ভুক্তভোগী কি কবা কোৱা খুবেই ভাল লাগিছে আজি পুলিচৰ ইউনিফৰ্ম বাহিৰত এজো ড্ৰেছ কিনিবলৈ পাইছো এখন চিএলৰ প্ৰথম মোক কেলে মাতি আনিলে এইফালে এইজনী আমাৰ সুইচাইড কৰা ছোৱালীজনী ন তাই এতিয়া হেয়াৰ ষ্টাইল কৰি আছে কৰা কৰিশ্মা কি কৰিবা আজি তাইতো ডান্স কৰিব আমাৰ ডাইৰেক্টৰ সাহেব ব্যস্ত চিন কাটি আছে তেখেতে আজি কি কৰিব নাৰায়ণ দা কি কৰিব আপুনি কি কৰিব আজি কি কৰিম মই যেটো কৰিম সদায় না ডান্স কৰিব নে এক্টিং আজি কি কৰিব আজি হেৰি আছে মোৰ প্ৰথম মই মিউজিশিয়ান হ'ব লাগিব তাৰপিছত মই মেজিশিয়ান হ'ব লাগিব আৰু লাষ্টত মই ডান্সাৰ হ'ব ডান্সাৰ এনে নহয় নে তাইক তুমি টকাটো লৈছা যে তুমি মাৰিবা ওকে So yeah, my shooting choli ase
আছে আপোনালোকে দেখা পাই আছে আমাৰ সেট ৰেডি আৰু এতিয়া ৰাতি বাজিছে কিমান 10টা ৰাতি 10টা বাজিছে আমাৰ এতিয়া কলনী টেলেণ্ট হান্ট মানে হ'ব Yes. তাই পারফর্ম কৰিব গান গাবলৈ আহিব জুবিন একদম আমি চিফ গেষ্ট আৰু ইহঁতে পারফর্ম কৰিব আমি চাম আপোনালোকে টিভিত চাব আৰু আমাৰ চিৰিয়েলখনতে দেখা পাব তাই মই পিয়ে তাই পারফর্ম কৰিব চাওঁ সুইটি আমাৰ সুইটি তুমি কি নাচিবা মই ডান্স কৰিম মানে কপিৰাইট নলগা মিউজিক এটা আৰু সব আহি যাব সব আমাৰ শো চাবলৈ এই কুহি মাইনা ৰেডি এয়া আমাৰ ভাষণ দিবা পঢ়ি আছো ভাষণ গ্ৰহণ কৰিলো এতিয়া সকলোৱে পাৰফৰ্ম কৰিব এজন এজনকে আৰু আমি চাম এই মানুহজনক চিনি পাইছেনে আপোনালোকে চাওঁ এই মানুহজনলৈ চাওঁ এই মানুহজন কোন বাৰু আপোনালোকে গেছ কৰকচোন কোন হ'ব পাৰে শুটিং শেষ হল এতিয়া মই যাওঁ বেকআপ আৰু ইয়া চাওক আমি এতিয়া ৰাতি 3টা পাইছে মানে ৰাতিপুৱা 3 বাজিলে ডাইৰেক্ট কিয় মানে আমাৰ অঞ্জনে লাষ্টত গা ধুই দিলে তেওঁ মেকআপ দেখিছিলে আপোনালোকে যিহেতু মেজিচিয়ান হৈছিলে আৰু বজাৰ মানে পেকআপ হৈছে আৰু এই সংগীতাই আমাক কষ্ট কৰি সবকে সজাই ভৰাই দিছে আজি তাইৰ সাংঘাতিক কষ্ট হৈছে কাৰণ বহুত আৰ্টিষ্ট আছে আজি থেংক ইউ সো মাচ সংগীতা তাই আজি মাথাও গৰম হৈ গৈছে একদম উল্টা খপি হৈ গৈছে তাই আৰু হৈছে কি গোটেইখিনি আৰ্টিষ্ট যোনখিনি আছিল আজি এতিয়া 3টা বাজিব হ'ল চবেই ফুল ডেডিকেশ্যন লৈ কাম কৰিছে এণ্ড আই এম ভেৰি গ্ৰেটফুল টু এভৰিৱান চবলৈকে ধন্যবাদ এনেকুৱা যদি হৈ থাকে চিৰিয়েলখন নিশ্চয় ৰাইজে ভাল পাব একদম এইজনী ৰাতি 3টা বজাতো চাওকচোন ফটো মৰা জোচ আগলা কৰি দিব দে হস্তাকে যাওঁগে দে ধনু মাইনা মই যাওঁগে দে টাটা টাটা তোমাৰ নি টাটা হয় তাই না কি চাই আছ মই নিজকে চাইছো মোৰ স্কিনটো ইমান বেয়া হৈ গৈছে নাই টোপনি খতি কৰোতে মোৰ গালৰ বৰণ দেখি হৈ গৈছে নাই তই ধুনীয়া হৈ আছ ফটো মই দেখিলো দে কি কৰিছে বাই বাই যাওঁ দে বাই 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 আকৌ লগ পাম অ পাম আনাই মই আহিছো তো মই সুধিছো তোমাক আই টুকুলু টাটা আছো তুমি কি কৰিছা আইনাখন লৈ আমি তা গৈ আছো চিন্তা আহিছে আমাক খবলে গোটেইগাল লালু এতিয়া যাবলে এয়া গণেশ মন্দিৰ পাইছোহি ভাৱনাক থম মোক থব এইফালে পিছফালে আমাৰ তাঁতিহঁত বহি আছে তহঁতি কেনেকৈ দেখিবি মই বেক কেমেৰাই বহিছোঁ আৰু আমাৰ এই কলনী টেলেণ্ট হাণ্টৰ যিটো প্ৰগ্ৰেম আছিলে সেইটো যোৱাকালি ইতিমধ্যে টিভি টেলিকাষ্ট হৈ গ'ল আপোনালোকে যদি চোৱা নাই ইউটিউবতো চাব পাৰে এপিছ'ড 26 আৰু প্লিজ আমাৰ ধাৰাবাহিকখন চাব সোমবাৰৰ পৰা শনিবাৰলৈ ৰং চেনেলত সন্ধিয়া 7:30 বজাত আৰু এইফালে মাহঁতে দেখিছিলে ইমান এনজয় কৰিছে চাই চবৰে হাঁহিয়ে পেট বিষাই গৈছে বাৰু আজিলৈ সামৰিছোঁ পুনৰ নতুন ব্লগত আপোনালোকক লগ পাই আছোঁ